সভাই সমিতিয়ে প্ৰমোদ বড়োক সমালোচনা কৰি থকা বিধায়ক দুৰ্গাদাস বড়োক যোগ্য প্ৰত্যুত্তৰ দিলে মদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰীয়ে। বিধায়ক দুৰ্গাদাস বড়োক বজাৰৰ চালানী মাছৰ আখ্যা। বিধায়ক বড়োৱে দল বাগৰি BPF দলৰ চোলাটো পিন্ধিছে, পিছত আকৌ ওলোটা খৰ মাৰিব। এইগৰাকী বিধায়কৰ নাছিল বড়ো আন্দোলনত কোনো ভূমিকা। আজি BTR ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতপাৰা VCDCৰ তেতেলী ভাঙৰিত দুটা MGNৰেগা আৰু এটা PMGAYৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কোনো চৰকাৰী আঁচনি ঢুকি নোপোৱা মদৈবৰী সমষ্টিৰ ভকতপাৰা VCDCৰ অতি পিছপৰা তেতেলী ভাঙৰিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এটি কবৰস্থান আৰু তেতেলী ভাতুৰী বড়ো মাধ্যমৰ LP স্কুলৰ আৰ্থ ফিল্ডৰ লগতে এটি PMGAYৰ গৃহৰ শুভ উন্মোচন কৰে মদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰীয়ে। আজি উক্ত আঁচনি মদৈবৰী ব্লক UPPLৰ দ্বাৰা শুভ উন্মোচনী হোৱাত অঞ্চলটোৰ ৰাইজে প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত ভকতপাৰা VCDCৰ সভাপতি ফুকন বড়োৰ লগতে ভকতপাৰা প্ৰাইমেৰীৰ সভাপতি আৰু দলীয় কৰ্মী উপস্থিত থকা শুভ উন্মোচনী অনুষ্ঠান আৰু BPF দলৰ প্ৰতি দলীয় সভা সমিতিত কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে BTR প্ৰধান প্ৰমোদ বড়োক কৰি থকা তিৰ্যক মন্তব্য আৰু সমালোচনাৰ সন্দৰ্ভত যোগ্য প্ৰত্যুত্তৰত মদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। সকলোকে মই ধন্যবাদ যাচিছোঁ। প্ৰথমে আমি মদৈবাৰী অন্তৰ্গত আমাৰ যি ভকতপাৰা VCDC, আমাৰ ভকতপাৰা VCDCৰে দুটা পাৰ্ট আছে। এটা হ'ল পূব মংগলদৈ পাৰ্ট আৰু এটা হ'ল কলাইগাঁও ডেভেলপমেণ্ট ব্লক এটা পৰে। তাৰমানে আমাৰ ভকতপাৰা VCDC দুটা পাৰ্ট হয়, এটা পূব মংগলদৈ পাৰ্ট, এটা কলাইগাঁও পাৰ্ট হয়। তাই কলাইগাঁও উন্নয়ন খণ্ডৰে অন্তৰ্গত আমাৰ VCDC ভকতপাৰা VCDCৰ এই তিতলি বাঙৰি গাঁৱত আমাৰ যি মুছলিম সভা আছে, ইয়াতে এটা MGNৰেগাৰ জৰিয়তে এটা আমি আঁচনি পাবলৈ সক্ষম হৈছোঁ। মানে কবৰস্থানৰ যিটো নেকি আৰ্ট ফিলিং, এইটো বহুত দিন ধৰি আমাৰ ইয়াৰ ৰাইজে আমাক এটা আপত্তি দিছিলে যে এই আমাৰ কবৰস্থানটোৰ কাৰণে এটা আৰ্ট ফিলিঙৰ ব্যৱস্থা কৰিব লাগে আৰু এই 2024 আৰু 25 যিটো বিত্তীয় বৰ্ষ আৰু এই বিত্তীয় বৰ্ষত আমি তেওঁলোকক এই আঁচনিটো দিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াত যাতে ৰাইজৰ যিটো বহুত দিন ধৰি ভুগি থকা যিটো এটা সমস্যা, এই সমস্যাটো এতিয়া ইয়াৰ আমাৰ MGNৰেগাৰ এই আঁচনিৰ জৰিয়তে সমাধান হ'বলৈ গৈছে। আৰু এইটোক লৈ ধৰ আমাৰ এই অঞ্চলৰ ৰাইজ বা তিতলি ভাঙৰি ৰাইজে আমাক তেওঁলোকে যেনেকৈ ধৰণৰ তেওঁলোকে আমাক জনাইছে আৰু ঠিক তেনেধৰণে তেওঁলোকৰ কামটো কৰাৰ কাৰণে তেওঁলোকে যথেষ্টখিনি ভাল পাইছে, এই কথাটো তেওঁলোকে আমাক জনাইছে। কলাইগাঁৱৰ যিজন বিধায়ক, এতিয়া বৰ্তমানৰ যিজন বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰীয়া, তেখেতৰ কথা আৰু আমি কি ক'ম। তেখেতক ক'বলৈ গ'লে আমাৰ কিছু কথা নিজকে অকণমান লাজ লাগে, কাৰণ তেওঁ আজি যিটো দলত আছে, তেওঁ আজি BPF দলৰ তেওঁ বিধায়ক হৈছে, কিন্তু তেওঁ চোলাটোহে BPF দলৰ পিন্ধিছে, কিন্তু তেওঁ প্ৰকৃততে BPFৰ MLA হয় নে নহয় আমাৰ অকণমান প্ৰশ্ন হয়। কাৰণ BPF দল গঠন কৰাত তেওঁৰ কোনো ভূমিকা নাই, বা আমাৰ এই BTR অঞ্চলৰ বা বড়ো জনগণৰ বা এই অঞ্চলৰ যিটো নেকি আমাৰ জাতীয় চেণ্টিমেণ্ট লৈ যি আন্দোলন হৈছে, তেখেত ভূমিকা একদম শূন্য। আৰু দুৰ্গাদাস বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক সমালোচনা কৰাত তেওঁৰ কোনো কিবাই নাই, তেওঁৰ ৰাইটছে নাই। কাৰণ তেওঁ BTR চুক্তিৰ লগত যেতিয়া চুক্তি হৈছিলে, BTR চুক্তিখনত তেওঁ কিমান সমৰ্থন কৰিছিলে আৰু বা বড়ো যিটো নেকি আন্দোলন হৈছিলে তাত কিমান সমৰ্থন কৰিছে আমাৰ বড়ো ৰাইজে সকলোৱে জানে। আৰু তেওঁ বহুত বিভিন্ন ধৰণৰ আবাং জাবাং কথাবিলাক কৈ থকা আমি দেখিবলৈ পাইছোঁ মিডিয়াৰ জৰিয়তে। কিন্তু প্ৰকৃত সত্যটো হ'ল এইটোৱে যে আজি BPFৰ অৱস্থা BTR অঞ্চলত কেনেকুৱা সেইটো আমি ক'ব নালাগে, সেইটো ৰাইজে ক'ব। আজি আমি UPPL চৰকাৰে আজি এই 4.5 বছৰত আমি যিখিনি উন্নয়নমূলক কাম কাজ কৰিলোঁ, তাৰ উত্তৰটো ৰাইজে অহা 2025 চনৰ যিটো নিৰ্বাচন হ'ব তাতে দিব। এইটো দুৰ্গাদাস বড়ো ডাঙৰীয়াই ক'ব নালাগে নহয়, ৰাইজেহে ক'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।